ইতিমধ্যে এটা ভিভিপেট ওদালগুৰি ষ্ট্ৰং ৰুমৰ পৰা নিৰুদ্দেশ হৈ আছে। ওদালগুৰি জিলাৰ নিৰ্বাচন আয়োগৰ দায়িত্বত থকা জিলা উপায়ুক্তৰ গাফিলতিৰ বাবে নিৰ্বাচনী বিষয়ৰ গাফিলতিৰ বাবে এটা নিৰ্বাচন প্ৰক্ৰিয়াৰ এটা অভিন্ন অংগ ভিভিপেট এটা ওদালগুৰিৰ পৰা অন্তৰ্ধান হৈছে। ইয়াৰে ভেৰগাঁৱৰ কাৰণে যি 267টা ভিভিপেট আছিল তাৰে এটা ভিভিপেট এতিয়া অন্তৰ্ধান হৈ আছে। লোকসভা নিৰ্বাচনৰ কাৰণে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰিছে আৰু লোকসভা নিৰ্বাচনৰ কাৰণে নিৰ্বাচন আয়োগে ইতিমধ্যে তেওঁলোকৰ প্ৰস্তুতি তুংগত কৰি তুলিছে। কিন্তু এই সময়তে আমি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ওদালগুৰি জিলাত অৱস্থিত যি আমাৰ নিৰ্বাচন আয়োগৰ ষ্ট্ৰং ৰুম তাত এটা অভাৱনীয় এটা অঘটন সংঘটিত হৈছে। এই সম্পৰ্কে আমি আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে নিৰ্বাচন আয়োগৰ তথা সমগ্ৰ ৰাইজৰ সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আজিৰ সংবাদ মেলখন আমি আয়োজন কৰিছো। আপোনালোক সকলোৱে নিশ্চয় জানে যে এইবাৰ যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব এই দৰং আৰু আগৰ পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টি আৰু এইবাৰ দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিটো তাৰ কাৰণে নিৰ্বাচন আয়োগে প্ৰস্তুতি তুংগত কৰি তুলিছে। কিন্তু এটা স্পৰ্শকাতৰ বিষয় লৈ আমি আপোনালোকক জনাব বিচাৰিছো যে ইতিমধ্যে নিৰ্বাচন আয়োগে যি নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ কাৰণে যি ভিভিপেট সমূহৰ ব্যৱস্থা কৰিছিল এই ভিভিপেট সমূহত ইতিমধ্যে এটা ভিভিপেট ওদালগুৰি ষ্ট্ৰং ৰুমৰ পৰা নিৰুদ্দেশ হৈ আছে। এইটো এটা অতিকে স্পৰ্শকাতৰ বিষয় যে এটা লোকসভা নিৰ্বাচন আয়োগৰ দ্বাৰা নিকাভাৱে নিৰপেক্ষভাৱে অতি স্বতন্ত্ৰভাৱে তেওঁলোকে এই নিৰ্বাচনটো অনুষ্ঠিত কৰিব লাগে। কিন্তু তেনে ক্ষেত্ৰত আমি দেখিছো যে নিৰ্বাচন আয়োগৰ গাফিলতিৰ কাৰণে ওদালগুৰি জিলাৰ নিৰ্বাচন আয়োগৰ দায়িত্বত থকা জিলা উপায়ুক্তৰ গাফিলতিৰ বাবে নিৰ্বাচনী বিষয়ৰ গাফিলতিৰ বাবে এটা নিৰ্বাচন প্ৰক্ৰিয়াৰ এটা অভিন্ন অংগ ভিভিপেট এটা ওদালগুৰিৰ পৰা অন্তৰ্ধান হৈছে। আমি আপোনালোকক ক'ব বিচাৰো যে সমগ্ৰ ওদালগুৰিত দৰং ওদালগুৰিৰ কাৰণে 1107টা ভিভিপেট তেওঁলোকে মজুত কৰি ৰাখিছিল। এই 1107টা ভিভিপেট আছিল ওদালগুৰি সমষ্টিৰ কাৰণে 258টা, টংলা সমষ্টিৰ বাবে 304টা, মাজবাটৰ বাবে 278টা, ভেৰগাঁৱৰ কাৰণে 267টা। ইয়াৰে ভেৰগাঁৱৰ কাৰণে যি 267টা ভিভিপেট আছিল তাৰে এটা ভিভিপেট এতিয়া অন্তৰ্ধান হৈ আছে। এইটো অতিকে গুৰুত্বপূৰ্ণ বিষয় যে যাৰ এই নিৰ্বাচন আয়োগক সহগত কৰি ভাৰতৰ লক্ষ লক্ষ নাগৰিকে ভাৰতৰ কোটি কোটি নাগৰিকে তেওঁলোকৰ মতদান তেওঁলোকৰ জনাদেশ নিৰ্বাচন দলসমূহক প্ৰদান কৰে। যদি নিৰ্বাচন প্ৰক্ৰিয়াৰ আৰম্ভণিতে এনেকুৱা পক্ষপাতিত্বমূলকভাৱে বা কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হৈ বা কাৰোবাৰ তেওঁলোকে দাবী ধমকিত ভীতিগ্ৰস্ত হৈ যদি নিৰ্বাচন আয়োগে পক্ষপাতিত্বমূলকভাৱে এনেকৈ ইভিএম মেচিনৰ যে ভিভিপেট অন্তৰ্ধান হয়, নিৰ্বাচনী প্ৰক্ৰিয়া যেতিয়া নিৰ্বাচন চমু চাপি আহিব, নিৰ্বাচন প্ৰক্ৰিয়া যেতিয়া শেষ হৈ যাব তেতিয়ালৈকে হয়তো নিৰ্দিষ্ট কিছুমান দল বা নিৰ্দিষ্ট কিছুমান ব্যক্তিৰ দ্বাৰা প্ৰভাৱিত হৈ নিৰ্বাচন আয়োগে এই নিৰ্বাচন প্ৰক্ৰিয়াটোকে সম্পূৰ্ণ জটিল বা বুমেৰাং কৰি তুলিব পৰা আমি সম্ভাৱনা ব্যক্ত কৰিছো। আমাৰ যিগৰাকী ওদালগুৰি জিলাৰ নিৰ্বাচনী বিষয়ত আমি ৰাইজৰ দলৰ পৰা আমি তেওঁলোকক ফোন কৰিছিলো আৰু টেলিফোনৰ ৰেকৰ্ডিং আমাৰ তাত আছে আৰু টেলিফোন ৰেকৰ্ডিঙত তেখেতে স্বীকাৰ কৰিছে যে এটা ভিভিপেট হেৰুৱাটো সত্য। কিন্তু তেখেতে মানে গা এৰাই চলি তেখেতে এনেকুৱা ধৰণৰ কথা ক'ব বিচাৰিছে যে তেওঁলোকৰ কাউন্টিঙত এই প্ৰক্ৰিয়াটোত ভুল হৈছে। হয়, নমস্কাৰ। মই পংকজ অসমীয়া ক'লো, ৰাইজৰ দলৰ ওদালগুৰি জিলাৰ সভাপতি। আমাৰ তাত এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা আমি গম পালো যে আপোনালোকৰ এটা ভিভিপেট এটা হেৰাইছে। নাই ঠিকে আছে। হয়, এই বিষয়টো কেনেকে কি হ'ল বাৰু ইমান নিৰাপত্তাত থকাৰ পাছতো? নাই একো প্ৰব্লেম নাই আমাৰ, ঠিক আছে। নহয় ঠিকে আছে বুলি আপুনি কৈছে, নহয় বস্তুটো যে হেৰাল কেনেকে হেৰাল? নহয় এইটো কাউন্টিঙত ভুল হৈছে। সেইটোতো হ'ব নোৱাৰে, ইমান এটা স্পৰ্শকাতৰ বিষয় এটাত যদি কাউন্টিং ভুল হয় এইটোতো মানি ল'ব পৰা বিষয় নহয়। মই ইতিমধ্যে আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াকো বিষয়টো অৱগত কৰিছো। তো আমি বিষয়টো যিহেতু আমাৰ সন্দেহজনক হৈছে আমি চাব বিচাৰো, আপুনি আমাক দেখুৱাব লাগে মানে বিষয়টো। সেইটো আমি আপোনাক
ইয়াত যিটো আমাৰ অলৰেডি গোটেই পলিটিকেল পাৰ্টি জনোৱা আছে হয় পিছত আপুনি যেতিয়া মিটিং কৰিম আমি আপোনালোকক কৈছে যে এই ভিভিপেট হেৰুৱা কথাটো সত্য আৰু ইতিমধ্যে আপোনালোকে অৱগত যে সমগ্ৰ ভাৰতবৰ্ষত এক বিশেষ ৰাজনৈতিক দলৰ প্ৰভাৱত সমগ্ৰ ভাৰতবৰ্ষত এক বিশেষ প্ৰভাৱ তেওঁলোকে ফুটাব বিচাৰিছে ইতিমধ্যে আপোনালোকে দেখিছে যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালদেৱক মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালতে গ্ৰেপ্তাৰ কৰা হৈছে এটা বিশেষ ৰাজনৈতিক দলৰ তেওঁলোকৰ বেংক একাউণ্ট বন্ধ কৰি দিয়া হৈছে আৰু যিসকলে ইতিমধ্যে চৰকাৰৰ বিভিন্ন নানা কথাক লৈ মাত মাতিছে তেওঁলোকক জেলত ভৰোৱাৰ কথা তেওঁলোকে চিন্তা কৰিছে জেলত ভৰাইছে বিভিন্ন ধৰণৰ ভয় ভাবুকি দিছে তেনে ক্ষেত্ৰত আমি সন্দেহ কৰোঁ যে এই নিৰ্বাচন আয়োগে এক বিশেষ ৰাজনৈতিক দলৰ প্ৰভাৱত বা তেওঁলোকৰ দ্বাৰা ভীতিগ্ৰস্ত হৈ আচলতে তেওঁলোকক নিৰ্বাচনত প্ৰক্ৰিয়াটোত তেওঁলোকৰ ফালে নিৰ্বাচনৰ জনাদেশটো ঢাল খোৱাৰ ক্ষেত্ৰত আচলতে এনেকুৱা কাম কৰিছে বুলি আমি ভাবোঁ আৰু এই ক্ষেত্ৰত সেইকাৰণে আমি নিৰ্বাচন আয়োগক কঠোৰভাৱে এই ক্ষেত্ৰসমূহত দৃষ্টি নিক্ষেপ কৰাটো আমি বিচাৰিছোঁ আৰু প্ৰয়োজন হ'লে আমি ৰাজ্যিক নিৰ্বাচন আয়োগক এই বিষয়ে এই ওদালগুৰি জিলাৰ ভিভিপেট হেৰাইছে এই সম্পৰ্কে আমি তেওঁলোকক অভিযোগ দাখিল কৰিব বাধ্য হ'ম ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগক আমি অভিযোগ দাখিল কৰিবলৈ বাধ্য হ'ম প্ৰয়োজন অনুসাৰে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি বাধ্য থাকিম আৰু আমি সমগ্ৰ ৰাজ্যৰ সমগ্ৰ ৰাজনৈতিক দলক প্ৰতিটো ৰাজনৈতিক দলকে আমি আহ্বান জনাইছোঁ সকলোৱে এই বিষয়টোত মাত মাতক নাগৰিক সমাজে মাত মাতক বিভিন্ন গণতান্ত্ৰিক সংস্থাসমূহে মাত মাতক যাতে আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি ৰাইজৰ যাতে তিলমানো আস্থা থাকে এনেকুৱা ধৰণৰ বাতাবৰণ যাতে সৃষ্টি হৈ থাকে তাৰ কাৰণে সকলোৱে এই প্ৰক্ৰিয়াটোত আমাক সহযোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ